এই পাকঘৰৰ পৰা আজৰি হৈ গলো তুমি উঠিয়ে তাৰ মানে অকমান লেকচাৰ দি আছো মায়ে তাৰমানে কালি জীয়াকৰ ঘৰত নেগেল আজি যাব নেকি পুৰা প্লেনিং বনাই আছে মানে আজি হয়তো যাব তাৰমানে আৰু এইটো আইতাই গৈছে কি খবৰ আইতা কিয়া আইতাৰ কঁকালৰ বিষ হৈ আছে সেইকাৰণে মানে অৱস্থাটো বেয়া হৈ আছে আৰু এতিয়া মই যাম মানে গা চা ধুই উঠি যাম বাইকৰ মোবিলটো চেঞ্জ কৰিবৰ কাৰণে আৰু অকণমান বেংকৰ কাম আছিল দেখা যায় কি কৰোঁ আৰু আমাৰ পিছৰ ফালে মানে ইফালে অকণমান এইখিনি আছিলোঁ এইগিলা গোটাই ছাগলীটো আমাৰ সৰু ছাগলী আহি খাই দিলা আৰু দেউতাই পূৰা লাগি আছে এটা মানে আমাৰ খেতি কৰিব লাগিব গোলাপ ফুল আছিল গোলাপ ফুল মখাও খাই দিলা এইডাল পূৰা বাগেৰি বসছিল আৰু এইডাল লাগিছে না অৱস্থা বেয়া গৈছে এইগিলা খাই দিছে চব খাই দিছে বঢ়িয়া হৈ আছিলে এইখিনি চাইড সৰু ছাগলী সোমাই ফোন এইবিলাক কৰিছোঁ সেয়া মায়ে তাৰমানে সদ লাগি আছে গাড়ী আহি ৰখি গৈছে তাৰমানে হঠাৎ তাৰমানে যোনখন গাড়ী ফোন কৰিছিলে সেইখন গাড়ী নাই আৰু এতিয়া তাৰমানে গাড়ী এখন ৰখি আছে বাটত এখন পুৰা তাত খদ ধৰ লাগছে আৰু দেউতা এইফালে খদ ধৰ লাগছে আৰু এই চিয়াৰ কাৰণে কিবা কিবি লৈছে এইগিলা মানে ভাগিনৰ কাৰণে আৰু ভাগিনৰ আজি কাপোৰ চাপোৰ চিলাব যাবৰ কাৰণে গতিকে মায়েৰ পুৰা আফাল দেখিছে তাই মাতি আছে আৰু চুকা জোখন আৰু ইমান দিন সেই মেচিনটো লৈ যা বুঢ়া হলেও স্বভাৱ নাযায় বুলি কৈছে তাৰমানে তিৰি হলে তাৰমানে এইগিলা সলনি নহয় লিপষ্টিক হ'ব যা লিপষ্টিক লগাই থাকিব আৰু যা বুঢ়া হ'ল তাৰমানে লিপষ্টিক কিবা এইগিলা আশা নাই এটা স্বভাৱ পৰিণত হৈ গৈছে আৰু তোমাৰ এতিয়া ভয় ওলাই আছে আৰু এইগিলা ফটাত মাৰি আছে এতিয়া সোনকালে যা মই কৈছিলোঁ চুগাৰ মেচিনটো লৈ যা নাই চুগাৰ মেচিনটো লৈ নাযায় বোলে মায়ে কিয়া আটানি হৈছে সেইকাৰণে সেইটো যাব ওলাই ৰেডি হৈ গ'লে আৰু বৰক আৰু পটককৈ যাওঁ যাই পেলাই মোবিলটো ডাউন দি থৈ আহোঁ আৰু আহোঁতে হয়তো দেউতা অহা কথা আছে দেউতা তাৰমানে কেছিটো এই দেখা যায় কি হয় ইমান ৰ'দ আছে গাড়ী বা এক্সিডেণ্ট হৈ গ'লে দেখিলে মোবিলটো ডাউন দিলোঁ দেউতাৰ তাৰমানে মাৰ লগত গৈছিল গতিকে দেউতাক লৈ আহিলোঁ আৰু এই দেখোন নহৰাই নবচাই তাৰমানে লাইটটো বন্ধ কৰে আৰু এইটো মইনা এতিয়া এই পাকঘৰৰ পৰা আজৰি হৈ গ'লোঁ এতিয়া লাইটটো বন্ধ কৰি এতিয়া মই খুন্দা মাৰি দিয়ে মাৰা যদি মাৰি দিয়ে আৰু বঢ়িয়াকৈ এতিয়া ঘৰত লাগি যাওঁ ঘৰত যাই পেলাই অকণমান ৰেষ্ট লৈ লওঁ ৰেষ্ট লৈ তাৰপিছত ভিডিঅ' চিডিঅ' এডিট কৰিম তাৰপিছত আকৌ ভাত খাবৰ কাৰণে আহিম আৰু এতিয়া বঢ়িয়াকৈ চাহ খাই আছোঁ আৰু দুটামান পিছত ৰিলচ বনাব লাগিব দুটামান ৰিলচ বনালোঁ তাৰপিছত ভাত খালোঁ ভাত খাই এতিয়া ঘুমাওঁ আৰু এতিয়ালৈ যদি আপোনালোকে আমাৰ এই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰা আৰু যদি ফেচবুক পেজত চাই আছে পেজটো ফ'ল' কৰক কালি এটা ধুনীয়া ব্লগ অলপ আজিলৈ বাই বাই গুড নাইট